ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই বিস্তৰ ক্ষতিসাধন কৰি গ'ল লখিমপুৰকে ধৰি বিভিন্ন অঞ্চলত আৰু তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। নেপকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে TMPK, MMK আৰু TMMK লখিমপুৰ জিলা সমিতিয়ে যৌথভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ মূল দাবীটোৱে হৈছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ শীঘ্ৰে বন্ধ কৰক আৰু এই জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা হ'ব পৰা সম্ভাৱ্য বিপদৰ বাবে আগতীয়াকৈ নৈপৰীয়া ৰাইজক তেওঁলোকে অৱগত কৰিব লাগিব। লগতে বিজ্ঞানসন্মত মথাউৰি তেওঁলোকে দাবী তুলিছে আৰু যি ৰঙানদীৰ বানে যিমান ক্ষতিগ্ৰস্ত কৰিলে সেই সকলো লোকে ক্ষতিপূৰণ প্ৰদান কৰক তেওঁলোকে এই দাবী জনাইছে। আৰু মই কৈছোঁ যে ৰঙানদীৰ পৰাতে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তিনিটা সংগঠন TMPK, MMK আৰু TMMK যৌথভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তেওঁলোকে জীৱন সম্পত্তিৰ তেওঁলোকে দায়িত্ব গ্ৰহণ কৰাৰ দাবী তুলিছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ। দাবীসমূহ কি কি আপোনালোকৰ? আমাৰ প্ৰধান দাবীটো হ'ল জন্মলগ্নৰ পৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলে ইয়াতে বানত বিধ্বস্ত হৈ আছে। যেতিয়া নেপকো আৰু NSPC কৰ্তৃপক্ষই যেতিয়াৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰা আমি দাবী জনাই আহিছোঁ যে নামনি অংশত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰখনে ৰক্ষণাবেক্ষণ দিয়াৰ কথা বতৰা কোৱাৰ পিছত আজিলৈকে কাম কৰা দেখা পোৱা নাই। NSPC কৰ্তৃপক্ষই যি ধৰণে নামনি অংশত কাম কাজ কৰাইছে কিন্তু অতি নিম্ন মানদণ্ডৰ কাম কাজ কৰি আছে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰিছোঁ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ মাননীয় আয়ুক্তগৰাকী আৰু জিলা বন বিষয়াগৰাকীক আমি চকুমুদা কুলিৰ দৰে ভাও নুজুৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াতে ৰঙানদী দলঙৰ সমীপতে জিলা বন বিষয়া ইয়াতে এই গাইড বান্ধটোৰ কাষতে গাইডলাইনৰ বাহিৰত গৈ তেওঁলোকে ইয়াত খনন কাৰ্য চলাইছে, অবৈধ খনন কাৰ্য। তাৰ মানে এটা কথা স্পষ্ট হৈছে নেশ্যনেল হাইৱেৰ কাষতে অবৈধভাৱে খনন চলি আছে। ইয়াতে কিন্তু জিলা প্ৰশাসনে কিন্তু কোনোদিনা বাধা প্ৰদান কৰা নাই। গতিকে অনতি পলমে অতি শীঘ্ৰে এই 150 পৰিয়ালক বিধ্বস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে আমি এই খনন কাৰ্যটো যাতে বন্ধ হ'ব লাগে আৰু বন বিষয়াগৰাকীৰ যদি অনাগত এই আমাৰ দাবীক যদি মানি নলয় আয়ুক্তগৰাকী বা বন বিষয়াগৰাকীয়ে কিন্তু অনাগত তেওঁলোকৰ বিৰুদ্ধে কিন্তু আমি আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বহু দাবী আছে। নেপকো জলবিদ্যুৎ প্ৰকল্পৰ পৰা যিসমূহ নদী কাষৰীয়া অঞ্চলৰ লোক আছে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ দাবী উত্থাপিত হৈছে। লগতে নামনি অংশৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তেওঁলোকে বিচাৰিছে। সকলো ওলাই আহিছে। মই কৈছোঁ ন মহিলা পুৰুষ সকলো ওলাই আহিছে। তেওঁলোকে এটাই দাবী তুলিছে যে নদী বান্ধৰ বিৰুদ্ধে তেওঁলোকে একগোট থিয় হৈছে আৰু সম্ভাৱ্য বিপদসমূহ যাতে আগতীয়াকৈ আগজাননী প্ৰদান কৰে তাৰ বাবে দাবী তোলা হৈছে। আমি আপোনাৰ ওচৰলৈকে আহিছোঁ। নদীয়ে বৃহৎ ক্ষতি কৰিছে, কি বিচাৰিছে এই মতে দাবী কি? হয়, আজি TMPK, MMK, TMMK লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আজি অৱস্থান ধৰ্মঘট ইয়াতে আমি পহুমৰা ৰঙানদীত আমি বহিছোঁ। ইয়াৰ আমাৰ নৈপৰীয়া মিচিং অঞ্চলৰ মানুহখিনিৰ আমাৰ এটাই উদ্দেশ্য যে প্ৰতি বছৰে বানে যি বিধ্বস্ত কৰি আহিছে নেপকো আৰু NSPCৰ পানীয়ে আমাৰ মিচিং সোৱণশিৰি নৈৰ পাৰে বসতি বাস কৰি থকা অঞ্চলৰ মানুহখিনিক যিটো বান বিধ্বস্ত ক্ষতিগ্ৰস্ত হৈছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি এটা কথা অৱগত কৰিব বিচাৰি যে বানত যিসকল ক্ষতিগ্ৰস্ত হৈছে সেইসকলক অতি শীঘ্ৰে মানে ক্ষতিপূৰণ দিব লাগে বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু সোৱণশিৰি দুই পাৰে মাথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আমি অসম চৰকাৰ ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। অন্যথা অনাগত দিনত TMPK, MMK মিমকাবাং হিচাপে জাতীয় সংগঠনে আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বহু দাবী আছে যে তেওঁলোকে নৈপৰীয়া যিসকল লোক আছে তেওঁলোকৰ জীৱন সম্পত্তি তেওঁলোকে সুৰক্ষাৰ দাবী জনাইছে আৰু নেপকোৱে যাতে সকলো দায়িত্ব গ্ৰহণ কৰে তাৰ বাবে দাবী উত্থাপন কৰিছে। দাবীসমূহ বহুত আছে কিন্তু বহু দিনৰ পিছত আপোনালোকে এনেকৈ একগোট হৈ প্ৰতিবাদ কৰিবলৈ ওলাই। আচলতে আমি আমাৰ আন্দোলন আমি অব্যাহত ৰাখিছোঁ। আমি আমাৰ আন্দোলন কাগজে পত্ৰই আমি আন্দোলন কৰিছোঁ। বাৰে বাৰে মেমৰেণ্ডাম দিছোঁ আৰু আমাক আশ্বস্ত কৰিবৰ কাৰণে তেখেতসকলে কৈছিলে যে আমাৰ অঞ্চলটোৰ জীৱন সম্পত্তি সুনিশ্চিত নকৰালৈকে, নিৰাপত্তা সুনিশ্চিত নকৰালৈকে কেতিয়াও NSPC বা তাৰ জলবিদ্যুৎ প্ৰকল্প উৎপাদন নকৰে। তেখেতসকলে আমাক কৈছিলে আৰু এতিয়া আমি দেখিছোঁ যে আমাৰ অঞ্চলটো এটা ভয়ংকৰ ৰূপ ধাৰণ কৰি আছে। যিহেতু ৰঙানদী অঞ্চলৰ পৰা আমি শিক্ষা লোৱা উচিত। ৰঙানদীয়ে যেনেধৰণে আজি 22-24খনতকৈ অধিক গাঁও 30,000 লোকক যেনেকৈ ধ্বংসলীলা চলালে ইয়াৰ পৰা NSPCয়ে শিক্ষা লোৱা উচিত যে এই 4,000 মেগাৱাট নেপকোৱে যেনেধৰণে ৰঙানদী অঞ্চলটোক নিশেষ কৰিছে তেনেধৰণে কিন্তু NSPCৰ ফলত এই নামনি সোৱণশিৰিত থকা এই অঞ্চলৰ লোকসকলক তেনেধৰণৰ 5 গুণ বেছিকৈ ক্ষতিগ্ৰস্ত কৰিব। গতিকে আমি আমাৰ দাবী যে আমাৰ অঞ্চলৰ জীৱন সম্পত্তি সুনিশ্চিত নকৰালৈকে এনেধৰণৰ যি নেপকোৱে হওক বা NSPCয়ে হওক
যে জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ নকৰিবৰ কাৰণে আমি অকিয়া দিছোঁ আৰু আমাৰ দাবী যদি নামানে আমাৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ প্ৰশ্ন আছে এই প্ৰশ্নৰ যদি উত্তৰ আমি নাপাওঁ তেতিয়াহ'লে কিন্তু এয়াই আন্দোলন নহয় আমি ৰাজপথতো আন্দোলন চলিম আমাৰ ৰাজপথ অৱৰোধ কৰিম তাৰ পিছতো আমি ভয়াৱহ আন্দোলন গঢ়ি তুলিম কিন্তু এইটো কথা স্পষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে সকলো বহি পৰিছে আৰু আমি কৈছোঁ যে নেপকো জলবিদ্যুৎ প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সেই সকলোখিনিক যাতে মিচিং অধ্যুষিত অঞ্চলসমূহৰ ৰাইজক যাতে আশ্বস্ত কৰিব পাৰে সকলোৱে যাতে জীৱন সম্পত্তি নিৰাপত্তা প্ৰদান কৰিব পাৰে নেপকোৱে হওক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই হওক ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই হওক দুয়োটাই যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে তেওঁলোকে দাবী দিছে যদিহে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ যদি পূৰণ নহয় তেনেহ'লে কিন্তু ইয়াতকৈও জংগী আন্দোলন তেওঁলোকে গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তত মই ৰঙানদীৰ পৰা এইটো কথাকেই ক'ব বিচাৰিছোঁ যে তেওঁলোকে নদীৰ পাৰতে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক এটা কথা ক'ব বিচাৰিছে যে নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা প্ৰদান কৰক নেপকোৰ লগতে NSPCয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ